নমস্কাৰ জোহাৰ ডিডি অসমৰ চাহ জনগোষ্ঠীৰ বাবে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজলৈ সমূহ দৰ্শকবৃন্দক প্ৰীতি আৰু শুভেচ্ছা জনাই আজি মোৰ অনুষ্ঠান মই আৰম্ভ কৰিবলৈ লৈছোঁ চাহগছৰ মাজে মাজে অনুষ্ঠানৰ যোগেদি আমাৰ চাহ জনগোষ্ঠীয় লোকসকলৰ কলা সংস্কৃতি আৰু তেওঁলোকৰ জীৱনশৈলীৰ বিষয়ে আমি অৱগত কৰাব বিচাৰোঁ আৰু ডিডি অসমৰ চাহগছৰ মাজে মাজে অনুষ্ঠানৰ যোগেদি আমি চাহ জনগোষ্ঠীৰ বা আদিবাসী লোকসকলৰ প্ৰতিটো দিশৰ প্ৰচাৰ আৰু প্ৰসাৰ সুদূৰ প্ৰয়াসী হোৱাটো আমি বিচাৰোঁ গতিকে আজি আমাৰ অনুষ্ঠানৰ মজিয়াত আমি আমন্ত্ৰণ জনাই আনিছোঁ নগাঁৱৰ পৰা মংগল নায়ক ডাঙৰীয়াক নমস্কাৰ আৰু লেবিনা বেহৰা ডাঙৰীয়ানী বাইদেউ আপোনালোকক দুইজনকে আমাৰ অনুষ্ঠানৰ মজিয়াত স্বাগতম জনাইছোঁ নায়ক ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰোঁ চাহ জনগোষ্ঠীৰ কলা সংস্কৃতিৰ সম্পৰ্কে আপাত দৃষ্টিত আপুনি কি বুলি ভাবে বা এক কথাত ক'বলৈ গ'লে চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ যি কলা সংস্কৃতি আপাত দৃষ্টিত কেনেধৰণৰ মানে আদিবাসী বা চাহ জনগোষ্ঠীসকলৰ কলা আৰু সংস্কৃতি বুলি ক'লে এটা মুদ্ৰা দুটা পিঠি ক'ব লাগিব মানে কলাটো হৈছে আমাৰ জনগোষ্ঠীৰ যিবিলাক মানে ৰীতি ৰিৱাজবিলাক আছে যেনেকুৱা আমাৰ পিন্ধন উৰণ বা আমি কেনেকুৱা থাকোঁ কেনেকুৱা সাজ পোছাক পিন্ধো বা আমাৰ দৈনন্দিন জীৱনৰ জীয়াই থকাৰ যি শৈলী সেই গোটেইবিলাক বস্তু আমি কলাৰ ওপৰতে সেইবিলাক নিৰ্ভৰ কৰে আৰু সংস্কৃতিটো হৈ গৈছে কলাৰ ওপৰত ৰিলেটেড এটা বস্তু গতিকে সংস্কৃতিটো হৈ গৈছে যে এতিয়া আমাৰ এই জনগোষ্ঠীটোৰ আদিবাসী বা চাহ জনগোষ্ঠীসকলৰ যিটো জনগোষ্ঠীৰ যিবিলাক গীত মাত ৰীতি নিৱাজ সেই গোটেই বস্তুটোক আমি একচুৱেলি সংস্কৃতি বুলি কওঁ যেনেকুৱা আমাৰ গীত মাতবিলাক আছে বিভিন্ন সময়ত আমাৰ গীত মাতবিলাক আছে কৰমে হওক টুচু হওক বা জাহালি হওক ডংকৈচৰ বিয়াবিলাকত আমাৰ যিবিলাক গীত মাত আছে আমি এইবিলাকক সংস্কৃতি বুলি কওঁ আৰু যিবিলাক আমাৰ দৈনন্দিন থকা পিন্ধন উৰণ আদি কৰি যিবিলাক আমাৰ গোটেই সামগ্ৰিকভাৱে যদি আমি ধৰো তেতিয়াহ'লে এই কলা আৰু সংস্কৃতিক একেলগত আমি সংযোজন কৰিব পাৰোঁ আমি এক কথাত ক'বলৈ গ'লে আমাৰ যি বৰ্ণাঢ্য কলা সংস্কৃতি আছে সি অতি বিশাল বা বিশাল পৰিসৰৰ খুব কম পৰিসৰৰ ভিতৰত ইয়াক হয়তো আলোচনা কৰা সম্ভৱো নহয় তেও মই আপোনালোকৰ সৈতে ইয়াক কম পৰিসৰৰ ভিতৰত এক চমু আলোচনা কৰিবৰ চেষ্টা কৰিম মই এবাৰ আহোঁ বাৰ ওচৰলৈ বা চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ যি কলা সংস্কৃতি আছে সেই কলা সংস্কৃতিৰ সম্পৰ্কে বা ইতিহাসৰ সম্পৰ্কে আপুনি আমাক কিছু অৱগত কৰাওকচোন হয় আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ যি ইতিহাস আছে ভাৰতবৰ্ষত আমাৰ যিমানেই জনগোষ্ঠী আছে তাৰে মাজত আমাৰ অসমত অহা আমাৰ চাহ জনগোষ্ঠী প্ৰায় 200 বছৰ ধৰি আমাৰ জনগোষ্ঠীয়ে অসমত বাস কৰি আছে আৰু সেই জনগোষ্ঠীয়ে আমাৰ চাহ জনগোষ্ঠীয়ে অসমত আহি যিমানে হাবি জাহ জংগল আছিলে সেইবিলাক চব কাটি চাহ গছৰ পুলি লগাই আৰু চাহ গছৰ পুলি লগাই আমাৰ যি জনগোষ্ঠীৰ লোকসকল ইয়াতে বসবাস কৰা প্ৰায় 200 বছৰ হ'ল আৰু আমাৰ জনগোষ্ঠীয়ে যি আজি সেউজীয়া গছ গছনি আমাৰ অসমত ৰোপণ কৰাৰ কাৰণে আজি দেশ বিদেশত সকলোৱে অক্সিজেনৰ মানে অক্সিজেন পাই আছে তো তাৰে আমাৰ জনগোষ্ঠীৰ বহুত অৱদান আছে আমাৰ জনগোষ্ঠী অসমত থাকি সেইবোৰ ধুনীয়াকৈ কাম কৰি আজি আমি ইয়াত বাস কৰি আছোঁ আমাৰ জনগোষ্ঠীৰ যোগেদি আজি সকলোৱে মানে অক্সিজেনৰ কাৰণে অভাৱ পোৱা নাই আৰু আমাৰ জনগোষ্ঠীয়ে মানে বহুত মানে অৱদান আছে বুলি ক'ব গ'লে ভুল নহয় একচুৱেলি আমাৰ যদি ভাৰতবৰ্ষত আমি চাব যাওঁ বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰত আমি যদি চাবলৈ চেষ্টা কৰোঁ তেতিয়া আমি দেখা পাওঁ যে আমাৰ অসমখনৰ নিচিনাকৈ কোনো ঠাইত হয়তো গছ গছনি নদী পাহাৰ আমি এনেকৈ দেখা নাপাম অসমখনলৈ যদি আমি চাওঁ তেতিয়া অসমখনত মাত্ৰ আমি দেখা পাম সেউজীয়া আৰু মাথো সেউজীয়া আৰু এই সেউজীয়াৰ মাজত আমাৰ চাহ জনগোষ্ঠীটোৰ অৱদান বহুত বেছি দাদা এবাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ নৃত্য গীতৰ সম্পৰ্কে আমাক কিছু অৱগত কৰাওকচোন আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ এটা
মানে হুকিয়া নৃত্য এটা আছে তেওঁলোকৰ মানে নৃত্য গীত মানে এটা যেটো নেকি আমি কওঁ যে আমাৰ চাহ জনগোষ্ঠী এটা মানে ৰঙিয়াল জাতি হয় হয় আৰু তেওঁলোকৰ যি কলা সংস্কৃতি গীত মাত এইবিলাক বৰ হুকিয়া মানে এটা বহুত চহকী আৰু বহুত মাদকতা আছে তেওঁলোকৰ গীত মাত বিলাকত আৰু সেই কাৰণে এতিয়া আমি গীত বুলি ক'লে আমাৰ যেতিয়া পূজা পাৰ্বণ কৰা হয় যেনেকৈ আমি টুসু পৰব যেতিয়া পাতো আমি টুসু গীত গাওঁ বা যেতিয়া আমি কালী পূজাত মানে আমাৰ যেতিয়া গোহালি পূজা কৰো আমি জাহালি গীত গাওঁ বা তেনেকুৱা বিয়া বাৰু যেতিয়া আমি পাতো তেতিয়া বিয়া বিলাকত বিয়া গীত গোৱা হয় মানে যেনেকুৱা পানী আনিবলৈ যোৱা সময়ত মানে পানী আনা গীত মাটি কাটা গীত ছোৱালী যেতিয়া আমাৰ মাৰুৱাটো গাড়ে সেইটো সময়ত গীত মানে বিভিন্ন ধৰণৰ তাতে আমাৰ নাটুৱা নাচু আছে এই গীত গাবলৈ তাৰপিছত আমাৰ ডংকজ আছে ছুৱা খেলা গীত আছে মানে ছানা খেলা গীত মানে এক কথাত ক'বলৈ গ'লে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰতিটো ক্ষেত্ৰত বা প্ৰতিটো পদক্ষেপতে আমাৰ গীত মাত নৃত্য জড়িত হৈ আছে আমাৰ জীৱন যাত্ৰাৰ লগত হয় 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 আৰু এটা মানে সুখীয়া তেওঁলোকৰ এটা চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ এটা মানে সুখীয়া সংস্কৃতি আছে যিটো মানে হয়তো বিশ্বৰ কোনো এটা জনগোষ্ঠীৰে তেনেকুৱা নাই ক'বলৈ হয় হয় তেনেকুৱা সেইবাবে একচুৱেলি আমাৰ চাহ জনগোষ্ঠীক যি সংস্কৃতি সেই সংস্কৃতিক বৰ্ণাঢ্য সংস্কৃতি বুলি কোৱা হয় য'ত নেকি বাৰে বৰণীয়া অৰ্থাৎ বাৰে বৰণীয়া সংস্কৃতিৰ যি সংমিশ্ৰণ আৰু সেই সংমিশ্ৰণৰ ফলত আমাৰ চাহ জনগোষ্ঠীৰ জীৱনশৈলীৰ প্ৰতিটো পদক্ষেপতে বা প্ৰতিদিনতে বা প্ৰতিটো খোজতে আমাৰ গীত মাতসমূহ আমি দেখিবলৈ পোৱা যাওঁ তাৰ গীত মাত আপুনি আমাৰ দৰ্শক ৰাইজক শুনাবলৈ মই অনুৰোধ জনালো চমুকৈ আপুনি কিবা এটা গুণগুণাই দিয়ক গীত মাত বুলি ক'লে মই এটা সাদে গীত গাওঁ মানে যেটো আমি ডংকজ বুলি কওঁ এনেতো আমি যেতিয়া কৰম মানে পাতু কৰম গালে আমাৰ কি হয় কৰমৰ একদম আৰম্ভণিৰ পৰা ডাল আনাৰ পৰা মানে কৰম গাড়ালৈকে ৰাতিপুৱা একেবাৰে কৰমটো যেতিয়া আমাৰ ভাষণ দিয়া হয় তেতিয়ালৈকে আমাৰ কিছুমান নীতি নিয়ম থকা নীতি নিয়মৰ মাজত তেনেকুৱা আমাৰ মানে গীত বিলাক গোৱা হয় মানে বন্দনা গোৱা হয় ডাঁৰচালিয়া ঝিঙাফুলীয়া গালৱাৰী ৰং খেমটা ভিনচুৰীয়া আদি কৰি একেবাৰে আমাৰ ঢেৰ এনেকুৱা মানে এক কথাত ক'বলৈ গ'লে আৰম্ভণিৰ পৰা শেষলৈকে পৰ্যায়ক্ৰমে আমাৰ গীত মাত বিলাক আছে এই তেনেকুৱা আমাৰ সাদী গীত বিলাকতো গোৱা হয় যেনে ডংকজ গীত তো মই এটি ডংকজ গীত এটাকে গাই দিওঁ মই দুলাল মাৰ্গীৰ এটা ডংকজ গীত বৰ ভাল পাওঁ এই দুলালদাৰ এটা মই ডংকজ গীত গাওঁ কেকৰ লাগি নেকি ৰে আয়ো ঝালাহাৰ মাড়ুয়া কেকৰ লাগি নেকি ৰে আয়ো ঝালাহাৰ মাড়ুয়া কেকৰ লাগি নে আয়ো রুদানালা গায় হারে রুদানালা গায় কেকৰ লাগি নে আয়ো রুদানালা গায় হারে রুদানালা গায় বেটা লাগি নেকি রে আয়ো ঝালাহার মাড়ুয়া বেটা লাগিন কি রে আয়ো বেটা লাগিন কি রে আয়ো ঝালাহার মাড়ুয়া বেটা লাগিন কি রে আয়ো কেकर লাগিন কি রে আয়ো ঝালাহার মাড়ুয়া বেটিলা গিনে আয়ো রুদানালা গায় হারে রুদানালা গায় বেটিলা গিনে আয়ো রুদানালা গায় হারে রুদানালা গায় বেটিলা গিনে আয়ো রুদানালা গায় হারে রুদানালা গায় অতি সুন্দৰ অতি সুন্দৰ মই বাৰ কাখলৈ আকৌ পুনৰবাৰ যাব বিচাৰিম আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ যি কলা সংস্কৃতি ইয়াৰ যি আধুনিকীকৰণ হৈছে এই আধুনিকীকৰণৰ ক্ষেত্ৰত বা আধুনিকীকৰণ হোৱাৰ পাছত আমাৰ চাহ জনগোষ্ঠীৰ বা আদিবাসী লোকসকলৰ সংস্কৃতিৰ ক্ষেত্ৰখনত কেনেকুৱা প্ৰভাৱ পৰিছে বুলি আপুনি ভাবে হয় ক'বলৈ গ'লে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ যি কলা সংস্কৃতিৰ ওপৰত আগত যি আমাৰ শিল্পীসকল আছিলে যেতিয়া নেকি আমাৰ কোনো বাদ্যযন্ত্ৰ তেনেধৰণে ব্যৱস্থা নাছিলে সেইকাৰণে তেতিয়াৰ গীতসমূহ অলপ বেলেগ লাগি আছিলে আৰু এতিয়াৰ নৱপ্ৰজন্মত যিমানে শিল্পীবিলাক আছে এতিয়াৰ যি মিউজিকৰ ব্যৱস্থা হয় বৰ্তমান পৰিস্থিতিৰ লগে লগে সময়ৰ লগে লগে উন্নত মানৰ মানে মিউজিক সিস্টেম হোৱাৰ কাৰণে মানে অকমান আমাৰ
আগবাঢ়ি গৈছে আৰু আগৰ গীত মাতকে এতিয়া অকমান বেলেগ হৈছে আৰু সেই কাৰণে মিউজিক সিস্টেমটো ভাল হোৱাৰ কাৰণে অকমান গীতবোৰ মানে গাবলৈও ভাল লাগিছে শুনিবলৈও ভাল লাগিছে আগৰ গীতসমূহো ভাল লাগি আছিল কিন্তু এতিয়াৰ যি মানে ইলেক্ট্ৰিক যি আমি সুবিধা পাই আছো আগত গান গাবলৈ গলে আমি সাউন্ড সিস্টেমো ভাল পোৱা নাছিলো এতিয়া সাউন্ড সিস্টেমো ভাল থকাৰ কাৰণে মানে আমি গীতসমূহ গাবলৈও ভাল পাইছো আৰু শুনিবলৈও ভাল পাইছো মানে কবলৈ গলে এক কথাত যদি আমি কওঁ বৰ্তমান সময়ৰ লগে লগে আমি আগবাঢ়ি যাবলৈ হলে যি মিউজিক সিস্টেম হোক বা যি পৰিৱৰ্তন আহিছে বা যি আধুনিকীকৰণ হৈছে হেতু আমাৰ ভালৰ কাৰণে হৈছে ভালৰ কাৰণে হৈছে আমি এতিয়া আগত যিমানে নৱ প্ৰজন্ম যিমানে শিল্পী আছে আগত আকৌ আগবাঢ়ি যাব বুলি মই হেই মানে ভাবো হয় হয় আগবাঢ়ি যোৱাটো আমি কামনা কৰো হয় কাৰণ প্ৰতিখন বাগানতে হোক বা প্ৰতিখন গাঁৱতে হোক আমি বহুতো নতুন নতুন শিল্পী দেখিবলৈ পোৱা যাওঁ কিন্তু তেওঁলোকে হয়তো মঞ্চৰ অভাৱত বা তেওঁলোকে নিজৰ জীৱন যাত্ৰাৰ লগত বেছিকে যুঁজিব লগা হোৱাৰ বাবে এনেকুৱা এখন প্লেটফৰ্ম পোৱা নাই য'ত নেকি তেওঁলোকে আগুৱাই যাব পাৰিব গতিকে আশা ৰাখিম তেওঁলোকেও যাতে আগুৱাই আহে আৰু তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভাৰো যাতে বিকাশ হয় এইবাৰ মই দাদাৰ পৰা জানিব বিচাৰিম চাহ জনগোষ্ঠীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ ডিডি অসমে যি সম্প্ৰসাৰণ কৰা অনুষ্ঠান চাহ গছৰ মাজে মাজে সেই চাহ গছৰ মাজে মাজে অৱদান কেনে বুলি ভাবে আপুনি মানে চাহ গছৰ মাজে মাজে অনুষ্ঠানটো মানে ডিডিকে মানে যেটো প্ৰচাৰ কৰে আমাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানটো হেতু মানে খুবেই ভাল আৰু আমাৰ ৰাইজু আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ ৰাইজু মানে উপকৃত হৈছে বুলি মই ভাবো কাৰণ এইটো অনুষ্ঠানত বিভিন্ন ধৰণৰ সমস্যা লৈ পেলাই বিভিন্ন সময়ত বহুজনৰ মানে মানে ডিসকাস করা হয় বা ইন্টারভিউ বিলাক লোৱা হয় সেইবিলাক আমাৰ জনগোষ্ঠীৰ কাৰণে এটা ভাল বাৰ্তা যায় তো সেই ফালৰ পৰা এটা খুবেই ভাল হেৰি আৰু কাৰণ মই 97 মানত মই নিজেই ডিডি লগত জড়িত ডিডিকে লগত জড়িত আৰু ইয়াত মই নিজেও গীতমাত অনুষ্ঠান মানে এটা কৰিছো আমাৰ চাহ জনগোষ্ঠী গীতমাত পৰিবেশন কৰিছো দূৰদৰ্শন আৰু ইয়াত আৰু এটা সবতছে মানে ভাল হয় যে কি এই দূৰদৰ্শন কেন্দ্ৰত আমাৰ প্ৰথম মানে চাহ জনগোষ্ঠী বা আদিবাসী সকলৰ এটা সিৰিয়াল টেলিকাস্ট হৈছিল মানে আপোনাৰ 1992 চনত 1992 চনত সিৰিজ বুলি এখন সিৰিয়াল টেলিকাস্ট হলে 13টা খণ্ডৰ আৰু এটো সিৰিয়াল আপোনাৰ বনাইছিলে আমাৰ স্বৰ্গীয় পদ্মনাথ কৈৰিত ডাঙৰীয়া তেখেতৰ নেতৃত্বত সিৰিয়ালখন হৈছিল আৰু মানে সেই সিৰিয়ালখন ইমানে জনপ্ৰিয় হৈছিল যে গধূলি হোৱাৰ লগে লগে আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ লৰা ছোৱালী বুঢ়া বুঢ়ী ডেকা সবে মানে টিভিৰ আগফালে বহি যায় ইমানে জনপ্ৰিয় হৈছিল আৰু তাতছে আৰু এটা ইন্টাৰেষ্টিং আছিলে এই সিৰিয়ালটোত যে তাত এটা মানে থিম সং এটা আছিল জনপ্ৰিয় গীত এটা আছিল সিরিজ বুলি ঘন সিরিজ নিচে চাহ গাছের মাঝে মাঝে এই গীতটো গাইছিলে আমাৰ অসমৰে জনপ্ৰিয় এগৰাকী শিল্পী সনামধন্য আমাৰ ৰামচাচনী ডাঙৰীয়া গীতটো গাইছিলে আৰু মই জনাত সম্ভৱ এই গীতটো বাৰ্কি প্ৰসাদ তেলেঙ্গা ডাঙৰীয়াই মানে গীতটো লিখিছিলে আৰু চাচনী দাই লিখিছিলে আৰু প্ৰভাত গোস্বামী ডাঙৰীয়াই গীতটো মানে মিউজিক কৰিছিলে মানে ফ্লুট তেখেতে বজাইছিলে তেনে দাদা মই এই সিৰিজৰ যি শীৰ্ষক গীতটো মই আপোনাৰ পৰা শুনিব বিচাৰিম আমাৰ দৰ্শক ৰাইজেও পুনৰবাৰ উপভোগ কৰক সিৰিজৰ সেই জনপ্ৰিয় গীতটি নিশ্চয় নিশ্চয় কাৰণ এই গীতটো ময়ো মানে সৰুৰ পৰা যেহেতু শুনিছো মোকো খুব ভাল লাগে আৰু খুব জনপ্ৰিয় গীত এটা আৰু এই গানটো মানে ইমানে জনপ্ৰিয় হৈছে যে আমাৰ জুবিন গাৰ্গদেৱ নিচিনা এগৰাকী বিশিষ্ট মানে শিল্পী অসমৰ মানে এক নম্বৰ হাৰ্টথ্ৰব যাক তেখেতেও মানে এই গানটো গাইছে ঘন সিৰিজ নিচে তাৰপিছত আমাৰ জনপ্ৰিয় শিল্পী বৰ্ণালী কলিতাও তেখেতে গানটো গাইছে গতিকে মানে খুবেই ভাল গীত এটা আৰু এতিয়াও মানে চিৰসেউজীয়া হৈ আছে তেনেহলে আমি জনপ্ৰিয় শিক্ষক গীতটো শুনোৱা হয় হয় নিশ্চয় 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 ঘন সিরিজ নিচে চা গাছের মাঝে মাঝে ঘন সিরিজ নিচে চা গাছের মাঝে মাঝে হাড় ভাঙা কাম করি কত যতনে হায় রে সিরিজ তোর কথা জানে কজনে হাড় ভাঙা কাম করি কত যতনে হায় রে সিরিজ তোর কথা জানে কজনে ধূপকি বরখন
ছায়া দিছি সারাখন ধূপকি বরখন ছায়া দিছি সারাখন মরম দিয়ে কি পালি তোর জীবনে হায় রে সিরিস তোর কথা জানে কজনে মরম দিয়ে কি পালি তোর জীবনে হায় রে সিরিস তোর কথা জানে কজনে হায় রে সিরিস তোর কথা জানে কজনে মানে এই গীতটো ইমান ধুনীয়াকে মানে শাসনি দাই গাইছে যেন এই সিরিজ গছৰ তলত এই চাহ গছৰ তলত যেন গোটেই আমাৰ জনগোষ্ঠীৰ মানে জীৱন শৈলী বা জনগোষ্ঠীৰ সুখ বেদনা গোটেইখিনি যেন এই গানটোতে সোমাই আছে ইমান ধুনীয়াকে মানে আচলতে দাদা কি হয় সিৰিজ গছজোপাই এজোপা চাহ গছক যেনেকৈ চাহ দি ৰাখে বা ৰ'দ পোৱাৰ পৰা বচাই ৰাখে ঠিক সেইদৰে এই সিৰিজ নামৰ চিৰিয়েলখনেই হওক বা সিৰিজৰ এই শীৰ্ষক গীতটোৱে হওক আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ বুকুত এক নতুন জীৱনৰ বা নতুন আশাৰ সঞ্চাৰ কৰে হয় হয় নিশ্চয় 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 হয় মই এতিয়া বাৰ ওচৰলৈ আহিব বিচাৰিম বা আপুনি নিজে গান গাই ভাল পায় সেয়া মই গম পাইছো সো আপুনি আমাক এটি টুচু গীত গাই শুনাওক হয় ঠিক আছে মই কিবা সাজান নায়কৰ তেখেতৰ নিজে গোৱা গীত ৰচনা গীত তেখেতৰ মই এটি টুচু গীত গাম তো সকলোৱে শুনিব আৰু হয় আমাৰ দৰ্শক ৰাইজেও শুনি ভাল পাব আপুনি গাওক ফুল ফুটিছে গো ফুলকে আমি কি দিব সোনা রঙের ফুলের মালা গো মালা ফুলকে আমি সে দিব সোনা রঙের ফুলের মালা গো মালা ফুলকে আমি সে দিব ফুল ফুটিছে ফুল পাতা বগো ফুলকে আমি কি দিব ফুল পাতাবো ফুল পাতাবো গো ফুলকে আমি কি দিব সোনা রঙের ফুলের মালা গো মালা ফুলকে আমি সে দিব সোনা রঙের ফুলের মালা গো মালা ফুলকে আমি সে দিব অতি সুন্দৰ আপোনাৰ কণ্ঠ সঁচাকৈ ধুনীয়া আমাৰ দৰ্শক ৰাইজেও শুনি হয়তো বৰ আনন্দিত হৈছে ধন্যবাদ থাকিল আপুনি এনেকৈ আগলৈ যাতে আৰু ভালকৈ গাব পাৰে তাৰ বাবে আশা ৰাখিম আৰু এবাৰ মই দাদাৰ ওচৰলৈ আহোঁ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ যি কলা সংস্কৃতি সেই কলা সংস্কৃতিৰ ক্ষেত্ৰখনত আমি এতিয়া দেখিবলৈ পোৱা যায় যে ঝাৰখণ্ডী হওক বা অন্যান্য যি উগ্ৰবাদৰ যি নৃত্য গীত আছে সেই উত্তাল উগ্ৰ নৃত্য গীতসমূহে আমাৰ চাহ জনগোষ্ঠীৰ যি পৰম্পৰাগত গীতমাতসমূহ এই গীতমাতসমূহত কেনেধৰণৰ ভূমিকা পালন কৰিছে বা ইয়াৰ কিবা বিৰূপ প্ৰভাৱ আমি দেখিবলৈ পাওঁ নেকি এতিয়া চাওক আমাৰ অসমৰ পাৰ্টিকুলাৰ যদি আমি অসমৰ কথা কওঁ অসমৰ আমাৰ যিসকল আদিবাসী বা চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ কলা সংস্কৃতি গীত মাত সম্পূৰ্ণ সুকীয়া আৰু মানে খুব মধুৰ মাদকতা আছে কিন্তু ঝাৰখণ্ডৰ হৈ গ'ল তেওঁলোকৰ মানে উগ্ৰ টাইপৰ মানে গীতে হওক নৃত্যই মানে হোক বা এক কথাত ক'ব গ'লে আপুনি উত্তালে বুলি ক'ব লাগিব কিন্তু আমাৰ ইয়াত যিটো মানে ধিমি হেৰি আছে বা আপুনি তালে আমাৰ আপুনি মাদলে বা নাগৰাই কোক মানে সাহনাই কোক বা ঢোলে যিখিনি হোক আমাৰ যিটো গানৰ ইয়াৰ সামঞ্জস্যত যিখিনি আছে হদি যিটো আমাৰ মানে পোৱা যায় মিঠা অসমত যিটো পায় মানে আমাৰ ইয়াত এতিয়া ঝুমুৰ ক'লে ঝুমুৰৰ কিমান ধুনীয়া মানে এটা সুৰ আছে
মানে হরিণীয়ে পিয়ে গেল ঝোরানা পানি ও হরিণীয়ে পিয়ে গেল ঝোরানা পানি ও ভাবি ভাবি গেলায় ধীরে চল গেলায় বনে বনে এটা যেটো মিঠাস মিঠাস আপুনি ঝাৰখণ্ডৰ সেই গীতবিলাকত আপুনি তাত মানে মিউজিকৰ বিটটো ইমানেই স্পীড বজায় আৰু যদি সেই তেনেকুৱা ধৰণে যদি হয় আৰু আজি যুৱচামে কি হৈছে বিশেষকৈ মানে সেই ঢিপ ঢাপ আজি শাদী ঘৰ বুলি ক'লে বা ছটি ঘৰ যিবিলাক আমি কওঁ বা কিবা পূজা সেই ঝাৰখণ্ডৰ হেৰি গীত মাতবিলাককে মানে তেওঁলোকে বেছি মানে বজাই হেৰি কৰে আৰু এনেকুৱা যদি আমাৰ যিটো সংস্কৃতি একচুৱেলি আমাৰ অসমৰ আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ মানে সংস্কৃতিৰ কিন্তু বৰ সুকীয়া টাইপৰ এইটো কোনো মানে ঝাৰখণ্ড ৱেষ্ট বেংগল পুৰুলিয়া ঝাংকুৰা কৰো লগত নিমিলে তেওঁলোকৰ হেৰিটো বেলেগ আছে গতিকে আমাৰ ইয়াত যিটো মানে সংস্কৃতি গতি ইয়াৰ এটা সুকীয়া আছে আৰু যদি ঝাৰখণ্ডৰ হেৰিখিনি যদি আমাক ইয়াত যদি গ্ৰাস কৰিব লগা হয় তেতিয়া আমাৰ এই যিটো নিজস্বতা সংস্কৃতিটো আছে যিটো হোদি হুৰিয়া বা মাদকতা যিটো আছে আমাৰ এইটো লাহে লাহে নাইকিয়া হৈ যাব আমাৰ ঝুমুৰ কি হয় বা ডাঁৰচালিয়া কি হয় গালৱাৰী কি হয় এইবিলাক নাইকিয়া টুসু গীত সাদী গীত এইবিলাক এক কথা যদি আমি ক'ব বিচাৰো আমাৰ যদি সংস্কৃতি ক্ষেত্ৰখনত এওঁলোকৰ যদি বেছি প্ৰভাৱ পৰে আমি হয়তো নিজস্বতা হেৰাই যাব আৰু মানে আমাৰ মই কৈছোৱে নহয় এটা আমাৰ চাহ জনগোষ্ঠীৰ যিটো ইয়াত এটা মানে সংস্কৃতিৰ যিটো ভঁৰাল আছে মানে হোদি হুৰিয়া যিটো ভঁৰাল আছে যদি সেই বস্তুটো গ্ৰাস কৰে এদিন হয়তো সেই বস্তুটো নাইকিয়া হৈ যাব আৰু নাইকিয়া হোৱা মানে আপুনি জানিব যে কাৰণ জাতি এটাৰ কলা কৃষ্টি বা সংস্কৃতি হৈছে মেৰুদণ্ড গতিকে সেই মেৰুদণ্ডটোৱে যদি জাতিটোৰ কোনো অস্তিত্ব নাথাকিব গতিকে আমি অন্তত সেই জাতিটোৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাৰ সংস্কৃতিক মানে আমি বুলিয়ে নহয় আমাৰ নৱ প্ৰজন্মকো আমি সেই বস্তুটো শিকাব লাগিব দিয়াব লাগিব মানে আমি গোটেই অসমত মানে আমাৰ জনগোষ্ঠীটোৰ গীত মাতৰ ওপৰত কৰ্মশালা পাতিব লাগিব এই যেনেকুৱা আমাৰ এতিয়া নতুনকৈ এটা সংগঠন হৈছে ঝুমৰ সন্মিলনী বুলি এটা হেৰি গতিকে তেনেকুৱা গীত মানে গান বাজানৰ ওপৰত বা গীত মাতৰ ওপৰত যিটো এটা হেৰি চলি আছে গতিকে তেওঁলোকে আমাৰ গীত মাতবিলাক বহলভাৱে প্ৰচাৰ কৰক আমাৰ নৱপ্ৰজন্মলৈ এইটো লৈ যাওক আমাৰ নেক্সট পিঢ়িলৈ সেইটো লৈ যাওক যাতে আমাৰ কলা কৃষ্টিটো সদায় চিৰযুগমীয়া হৈ থাকিব আৰু গোটেই বিশ্বত মানে সদায় মানে নাম উজ্জ্বল কৰিব হয় একচুৱেলি ক'বলৈ গ'লে আমাৰ অসমখনক যেতিয়া পৰিচয় দিয়া যায় আমাৰ চাহপাতৰ যোগেদি পৰিচয় দিয়া যায় বা আমাৰ চাহ জনগোষ্ঠীৰ যি চাহ গছৰ মাজে মাজে থিয় হৈ ঝুমুৰ নৃত্যত পৰিৱেশন কৰি থকাৰ এটা অংশ সেই অংশ আমি বিশেষকৈ এয়াৰপৰ্ট হওক বা বিভিন্ন স্থানত আমি দেখিবলৈ পোৱা যায় য'ত নেকি অসমখনক যেন ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ চাহ জনগোষ্ঠীটোৱে আৰু এই ক্ষেত্ৰত আমাৰ স্বৰ্গীয় পদ্মকৌৰীদেৱ হওক বা সাজন নায়ক দা হওক তেওঁলোককে আদি কৰি আমাৰ চাহ জনগোষ্ঠীৰ পৰা ওলাই অহা যিকেইজন শিল্পী আছে তেওঁলোককো মই শ্ৰদ্ধাৰে নমস্কাৰ জনাইছো সন্মান জনাইছো আৰু বিশেষ দীঘলীয়া নকৰো আমি আহি আজি আমাৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়ত উপস্থিত হৈছোহি আপোনালোক আমাৰ মঞ্চলৈ অহাৰ বাবে অশেষ ধন্যবাদ চাহ গছৰ মাজে মাজে অনুষ্ঠানটো আমি ইমানতে সামৰিছো পুনৰ খুব সোনকালে এটি নতুন অনুষ্ঠান লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে মই দেৱাংগনাই আপোনালোকৰ পৰা বিদায় লৈছো নমস্কাৰ জোহাৰ